धन्यवाद। आप देखना जो न्यूज वाले हमारे फाल बहुत बहुत धन्यवाद दिलो गयकी सीनियर सेकेंडरी स्कूल फाल एबार बहुत रिजल्ट बहुत ভাল হৈছে আমার এফাল এবার গয়কি সিনিয়র সেকেন্ডারি রিজাল্ট 100% এবার পাস করেছে 69টা রিজাল্ট পরীক্ষা দিছিলে তার ভিতর কিমানটা পাস করলে 69টা পাস হয়েছে অললা হয়েছে আর ডিস্টিংশন কেটা পাইছে 3টা ডিস্টিংশন পাইছে বাকি ফার্স্ট ডিভিজন কেটা পালে 40টা ফোর্থ পাইছে তারপর 3টা দুটা থার্ড ডিভিজন পাইছে আমার গয়কি ইজন বৰডুমচা অঞ্চল এটা বৰ্ডাৰ এৰিয়া একেবাৰে সীমান্ত পিছপৰা অঞ্চলত ইমান ইয়াৰ দুখীয়া ল'ৰা ছোৱালীবিলাক আমাৰ ইয়ালৈ আহে আৰু এই দুখীয়া ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়ে যিবিলাক ল'ৰা ছোৱালী এতিয়া আৰ ডি নিচিনা ডাঙৰ ডাঙৰ কলেজত পঢ়িব নাই তেনেকুৱা ল'ৰা ছোৱালীবিলাক আমাৰ খুব নিজৰ ঘৰ ভাত খাই এইখিনি যি পঢ়িছে আমাৰ ইয়াৰ শিক্ষকসকলৰ একাগ্ৰতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰৰ কাৰণে এইবাৰ বহুত ভাল ৰিজাল্ট হৈছে আন গত বছৰতকৈ এইবছৰ ৰিজাল্ট বহুত ভাল হৈছে সেইকাৰণে আমি কিছু কৰিবলগীয়া আমাৰ প্ৰিন্সিপালকে প্ৰমুখ্য কৰি আমাৰ গোটেই আমি শিক্ষকবৃন্দ তথা আমাৰ প্ৰপাৰেটৰ সঞ্চালকক প্ৰমুখ কৰি সকলো আমাৰ কৰ্মচাৰী আমাৰ মেনেজিং কমিটিৰ তৰফৰ পৰা আমি বহুত আমি ধন্যবাদ জনালোঁ আৰু ছাত্ৰ ছাত্ৰী যিসকলে পাছ কৰিছে তেওঁলোকৰ ভৱিষ্যত জীৱন আপোনাক ধন্যবাদ। ঠিক আছে। পোনপ্ৰথমে মই আমাৰ অতি পিছপৰা অঞ্চলৰ যিখন স্কুল অৱস্থিত গৰিয়চী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গতিকে ইমান পিছপৰা অঞ্চলত আমি আজি সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ ইমান এটা সুন্দৰ ৰিজাল্ট আমি দিব পাৰিছোঁ ৰাইজৰ বাবে। আৰু আমাৰ এই অঞ্চলৰ ৰাইজ দৰিদ্ৰ সীমাৰেখাৰ তলত সকলোখিনি গতিকে এই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ৰাইজসকলক আমি যি আজি ফলাফল দিব পাৰিছোঁ তাক লৈ আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াত পঢ়া ছাত্ৰ ছাত্ৰীসকল বৰ যথেষ্ট ইমান চোকা নহয় বা বহুত ভাল ঘৰৰ মানুহ নাছিল তেনেকুৱা গতিকে আহি তেওঁলোকৰ কষ্ট তেওঁলোকৰ ধৈৰ্য তেওঁলোকৰ যি একাগ্ৰতা এইখিনি আমি সঁচাকৈ স্বীকাৰ কৰিছোঁ আৰু তেওঁলোকক সেইকাৰণে পোনপ্ৰথমবাৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা ক'ব লাগিব যে তেওঁলোকেও সেই একাগ্ৰতা এই কৰ্ম যেনেধৰণে কৰিব লাগে 100% দি আমি বহুত কষ্ট কৰিছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গতিকে তেওঁলোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই চেনেলৰ যোগেদি। আৰু বিশেষকৈ এজন অধ্যক্ষ হিচাপে ইয়াত আজি সেইটো সুখী অনুভৱটো কৰিব পাৰিছোঁ তাৰ বাবে ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী লগতে স্কুলৰ আৰু আমাৰ যি গভাৰ্ণিং বডি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ এই বৰডুমচা পিছপৰা অঞ্চলটোৰ আগন্তুক দিনত যে আমাৰ স্কুলখনে আগুৱাই লৈ যাব পাৰে গতিকে আমাৰ উদ্দেশ্য এটাই আমাৰ পিছপৰা যিখিনি ছাত্ৰ ছাত্ৰী আছে দুখীয়া দৰিদ্ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে খুব সুলভ মূল্যত যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয় হয় তৎসত্ত্বেও আমি খুব যিমানখিনি পাৰোঁ ৰেহাই মূল্যত আমি শিক্ষা প্ৰদান কৰি আহিছোঁ গতিকে আমাৰ মূল উদ্দেশ্য হ'ল যে তেওঁলোকক শিক্ষাৰে পোহৰাই তোলা গতিকে এই চেগতে মই আমাৰ ৰিজাল্টটো দিবলৈ বিচাৰিছোঁ যে আমাৰ 69 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে টোটেল আৰু তাৰে 69জন আমাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু ইয়াৰে ভিতৰত ডিষ্টিংশ্যন পাইছে শিল্পী ৰাণী শইকীয়া 88.02%, অংকিপ্ৰিয়া চেতিয়া স্বপ্না মৰাণ আৰু ফাৰ্ষ্ট ডিভিজন পাইছে টোটেল 42, ছেকেণ্ড ডিভিজন 25, থাৰ্ড ডিভিজন 2 আৰু ষ্টাৰ হোল্ডাৰ্ছ 13 আৰু একেবাৰে আমাৰ লেটাৰ্ছ পাইছে টোটেল 66টাই আমাৰ লেটাৰ পাবলৈ সক্ষম হৈছে তাৰে ভিতৰত হাইছ বুলি ক'লে পলিটিকেল চায়েন্সত 20, ছেকেণ্ড হাইছ বুলি ক'লে ছ'চিয়লজি 16 আৰু ঠিক তেনেকৈ আছামিজ 11, লজিক 7, এডুকেশ্যন 8, ইকনমিক্স 1, ইংলিছ 3 এনেদৰে আমাৰ লেটাৰসমূহ পাবলৈ সক্ষম হৈছে আমি যথেষ্ট এই ফলাফলত সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, গৰিয়চী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা দুৰ্গা দাসে কৈছোঁ আৰু আজি 2026 বৰ্ষৰ গৰিয়চী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিটো ফলাফল সেই ফলাফল পাই আমি অতিকৈ আনন্দিত কাৰণ যোৱা কেইবাবছৰৰ পৰা যিটো আমাৰ বিদ্যালয়ৰ উত্তীৰ্ণ হোৱাৰ যিটো আমি পাই আছোঁ ঠিক তেনেধৰণে এই বছৰো আমাৰ ফলাফল আমি আশা কৰাতকৈও যথেষ্ট ভাল বুলি ক'ব লাগিব। আমাৰ বিদ্যালয়ৰ টোটেল ষ্টুডেণ্ট 69 আমাৰ এইবাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তাৰ ভিতৰত 69 আমাৰ উত্তীৰ্ণ হৈছে ইয়াৰে 42জন আমাৰ ফাৰ্ষ্ট ডিভিজন 25জন হৈছে ছেকেণ্ড ডিভিজন আৰু মাত্ৰ 2গৰাকী থাৰ্ড ডিভিজন আহিছে তাৰে আমাৰ হয় 100% ৰিজাল্ট আমাৰ 10% ৰিজাল্ট হৈছে আৰু ইয়াৰে 13গৰাকী আমাৰ ষ্টাৰ পাবলৈ সক্ষম হৈছে ডিষ্টিংশ্যন 3গৰাকী পাইছে
আমাৰ বিদ্যালয়খনৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে যথেষ্টখিনি ইয়াৰ বাবে ত্যাগ স্বীকাৰ কৰিছে। লগতে ছাত্ৰ ছাত্ৰীসকলেও আমি যেনেধৰণে তেওঁলোকক দিহা পৰামৰ্শবোৰ দিছিলোঁ তেনেধৰণে তেওঁলোকে মানি চলিছিলে। অভিভাৱকসকলেও আমাক বিশ্বাস কৰি এই পিছপৰা অঞ্চলত দিয়াৰ বাবে তেওঁলোকলৈ এই চেগতে মই ধন্যবাদ জনাইছোঁ। 88.2% আছে আমাৰ হায়েষ্ট ফাইবাৰ। ইয়াৰে আমাৰ লেটাৰৰ কথা যদি কওঁ 66 টোটেল লেটাৰ আহিছে। তাৰে পলিটিকেল ছাবজেক্টত 20টা লেটাৰ পাইছে, ছ'চিয়লজিত 16টা, আমাৰ অসমীয়াত 11টা, এডুকেশ্যনত 8টা, আৰু লজিকত 7টা, ইংৰাজীত 3টা আৰু ইকনমিক্সত 1টা লেটাৰ পাইছে। মানে যথেষ্ট হয় নিশ্চয়। আমি এইবাৰ কেইদিনমান আগতে আমি শিক্ষকসকলে মিলি এটা বৈঠক বহিছিলোঁ। তাত আৰু কিছুমান নতুন আমি প্ৰচেষ্টা হাতত ল'ম বুলি ভাবিছোঁ। আজি খুবেই ভাল লাগিছে আচলতে। মই 441 নম্বৰ পাইছোঁ আৰু শতাংশ হিচাপত ক'বলৈ গ'লে 88% লাভ কৰিছোঁ। নহয়, মানে ছাৰ বাইদেউহঁতৰ কৃতিত্ব আটাইতকৈ বেছি, যিহেতু এখন বিদ্যালয়ত মই 2 বছৰকৈ অধ্যয়ন কৰিলোঁ আৰু ছাৰ বাইদেউহঁতে প্ৰত্যেকটো বিষয় বহুত ধুনীয়াকৈ বুজাই দিয়ে আৰু নজনাটো মানে সুধিবলৈ আমি এখন মঞ্চ পোৱাৰ নিচিনা হয়। লগতে মা দেউতাও বহুতখিনি সহায় কৰিছে আৰু মই যে এই সফলতা অৰ্জন কৰিছোঁ এই ক্ষেত্ৰত মোক যিসকলে সহায় কৰিছে মই সকলোলৈকে মোৰ মনৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পীৰাণী শইকীয়া। মোৰ ঘৰ টেকেৰী নামচাই গাঁৱত। ভাল লাগিছে। স্কুলখনৰ লগতে মই হোষ্টেলত থাকিছিলোঁ। হোষ্টেলৰ গাঁৱৰ মা দেউতাৰ মোৰ নিজৰ সকলোৰে মই এটা ভাল নাম কৰিব পাৰিছোঁ। বহুত বেছি ভাল লাগিছে। আজি এনেকুৱা এটা ৰিজাল্ট পাই মই সুখী।